নমস্কাৰ, মই আজি আছোঁ উৰিয়ামঘাট আউনীআটী শাখা সত্ৰত। আজিৰ পৰা 7 দিন 7 ৰাতিৰ কাৰণে ভাগৱত পাঠ আৰম্ভ হৈছে আৰু ভাগৱত পাঠত আজি 19তম বৰ্ষ গৰকিছে আৰু এটাই ভাল লাগিছে, প্ৰতি বছৰে যেনেদৰে শুভাৰম্ভ হয় এইবাৰো শুভাৰম্ভ হৈছে আৰু ভিতৰত মই প্ৰথমতে কেনেধৰণে আচলতে এই সমূহ কাৰ্যটো আৰম্ভ হৈছিলে সেইখিনি মই দেখুৱাই যাম। আপোনালোকে চাব। যদি ভিডিঅ'টো ভাল লাগে এটি লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি ৰাখিব। ব'লক পোনে পোনে আপোনালোকক ভিতৰত মই আৰম্ভণি কেনেকৈ হৈছিলে তেনেদৰে দেখুৱাবলৈ আগবাঢ়িছোঁ। উদযাপন সমিতিৰ সভাপতি ৰজনী পূজা हे हरि नाम लो बोलो हे कियो हेला बरा किबा बस्तु সেয়েহে আপোনাৰ হ'ব আমি অনুৰোধ জনাইছোঁ। আমি আত্মসমালোচনা কৰিব সময় হৈছোঁ। আমি ইমানে গুৰুজনাৰ যিটো উদাৰতা মনোভাৱ বা মানৱীয় যিটো গুণ প্ৰচাৰ কৰিবলৈ আমাক দিছিলে আমি কিমানেই শিকিছোঁ। আমি শৰণ ভজন লৈছোঁ হয়, শৰণ ভজনৰ তাত্বিকতা যে যিখিনি আমাক পালন কৰিব লাগে, যিখিনি আমাৰ মানুহৰ প্ৰতি সমতাৰ এটা শিক্ষণীয় দিশ আছে শৰণ ভজনত, সেইখিনি আমি পালন কৰিছিলোঁ নাই। সত্ৰাধিকাৰে এটা কথা লিখিছিল এই সত্ৰাধিকাৰে যে আমি চেলেং এখন গাত মেৰিয়াই পেলাই ল'লে আমি ভকত নহয়,
ৰামদানি কাপোৰ এখন মেৰিয়াই ল'লেই লিখি হ'ব নোৱাৰে, মণি হ'ব নোৱাৰে। তাৰ গুণখিনিহে আমি আটাইতকৈ ডাঙৰ কথা। আমি সেই গুণখিনি আহৰণ কৰিবলৈ এতিয়া কঠীয়াতলী হিচাপে এই ভাগৱত ভাগ আমি প্ৰতি বছৰে ইয়াত কৰ্ষণ কৰা হৈছে, যাতে আমি আমাৰ মনৰ যিখিনি কলুষতা, আমি বহুতে মানুহক চিন্তা কৰোঁ, কপটতা আচৰণ কৰোঁ, সেইবোৰ নিৰামূল কৰিবলৈ হ'লে আমি এই ভাগৱতৰ পৰা শিক্ষা আমি গ্ৰহণ কৰিব লাগিব। পৃথিৱীৰ পৰা এই হিংসা অসূয়া এইখিনি তাৰমানে দানৱৰ পৰিৱৰ্তে মানৱ সৃষ্টি কৰাৰ প্ৰয়াস কৰি পেলাই আমি ভাবে এই ভাগৱত চৰ্চাক কেন্দ্ৰীয় কৰি প্ৰতি বছৰে এই সত্ৰত আপোনাসব আহি পেলাই শ্ৰৱণ কীৰ্তন কৰা হৈছে। আৰু লগতে আমি এইটো অনুৰোধ জনাম যে ইয়াৰ যিটো পবিত্ৰতা, এই পবিত্ৰতা ৰক্ষা কৰিব লাগিব আমি যিসকল মানুহ আগবাঢ়ি আহিছোঁ সেইসকলে। আমি যদি আদৰ্শচ্যুত হওঁ তেতিয়াহ'লে আমাৰ পিছৰ চামুখ নিশ্চয় আদৰ্শচ্যুত হ'ব। সেয়ে আপোনাসবৰ প্ৰতি আমাৰ অনুৰোধ যে এই দিনতে আমি এই পৰিৱেশটো ইয়াত এটা সমিলমিলৰ ভাৱ এটা আমি যাতে জাগৰণ কৰিব পাৰোঁ। আৰু বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ আমি বিভিন্ন জাতি জনগোষ্ঠী অৰ্থাৎ নৃগোষ্ঠীক সমন্বয় কৰি মিলাপ্ৰীতিৰে একেখন ধৰ্মধ্বজাৰ তলত আমি আজি ইয়াত উৎপত্তি আৰু উপস্থিত হৈছোঁ। আপোনালোকে জানে যে ইয়াত আমি বিভিন্ন জনগোষ্ঠীৰ লোকে ইয়াত মূল পাঠকৰ আসনত বহিছোঁ। ই আমাৰ নিশ্চয় গৌৰৱৰ বিষয়। গৌৰৱৰ বিষয় এই কাৰণে যে কালি আমি নামনি যিটো দল আমি দিহানামৰ দল লাগিছিলোঁ, কিন্তু তেওঁলোকৰ দিহানামটো নামনি নহয়, উজনিৰ লগত তেওঁলোকে একেকাৰ হৈছিল। এইটো নিশ্চয় আমাৰ গুৰুজনাৰ যিটো অনবদ্য অৱদান, সেই অৱদানৰ এটা ফলশ্ৰুতি বুলি আমি গণ্য কৰিম। গতিকে মই বৰ বেছি কথা ক'ব খোজা নাই। ইয়াত আমি যাতে সকলোৱে এই অনুষ্ঠানভাগ সভাপতি সম্পাদকৰ নহয় বা উদযাপন সমিতিৰ বিষয়ববীয়াসকলো নহয়, ইয়াত সমূহ ৰাইজ তেওঁলোকে মাত্ৰ আমাৰ পৰিচালনাহে কৰিছে। গতিকে আপোনালোকে নিজৰ নিজৰ কৰ্তব্য আৰু দায়িত্ব আৰু নিজৰ সামাজিক যিটো দায়বদ্ধতা, সতি সন্ততিৰ প্ৰতি আমাৰ যিটো কৰণীয়, সেই কৰণীয় পৰিপ্ৰেক্ষিতত আমি যাতে আমাৰ কামবোৰ আগুৱাই লৈ যাব পাৰোঁ। গুৰুজনাৰ এই মহা সূৰ্য পুৰাণ ভাগক যাতে আমি অনন্ত কাললৈ তাৰ যিটো প্ৰতিভা, শিক্ষণীয় দিশ, এই শিক্ষণীয় দিশটো যাতে বোৱাই লৈ যাব পাৰোঁ, তাৰ যে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মই আবেদন জনাই আমাৰ অপৰাধ যদি কোনোবাখিনি কওঁতে হৈছে সেইখিনিৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এই পতাকা ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ। ইতিমধ্যে যোগেদি আমি সদৌতি ৰাইজলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আপোনাসবক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আউনতি শাখা সত্ৰভাগ ইয়াত 1993 চনতে প্ৰতিষ্ঠা হ'ল যদিও আমি অবিৰত ভাগৱত পাঠৰ যিটো কাৰ্যক্ৰমণিকা আমি গ্ৰহণ কৰিছিলোঁ, সেই তাৰ মাত্ৰ এতিয়া 19 বছৰ বৰ্ষপূৰ্তি হৈছে। সেই উপলক্ষতে আজি আমি যোৱা কালিৰ পৰা, কালি আছিলে আমাৰ অধিবাস, অকল অধিবাস বুলি ক'লে শুদ্ধ নহ'ব, সেইদিনাখনো আমি বিভিন্ন লোকক একত্ৰিত কৰি সাংস্কৃতিক অনুষ্ঠানেৰে আমি শুভ আৰম্ভণি কৰিছিলোঁ। আৰু আজি পুৱা ভাগতেই পৰিৱেশ পৰিষ্কাৰকৰণ, লগতে বৃক্ষৰোপণ আৰু ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, এই কাৰ্যসূচীবোৰ ইতিমধ্যে সমাপ্ত হৈছে। আৰু আমাৰ ভাগৱত ভ্ৰমণ কৰি অস্থায়ীভাৱে নিৰ্মিত কৰা নৈমিষা অৰণ্যত ইয়াতেই তেওঁলোকে ভাগৱত স্থাপন কৰি নাম প্ৰসংগৰে আজি শুভ উদ্বোধনী কৰা হৈছে। আৰু ইয়াত আমি সুখী হৈছোঁ এইকাৰণেই যে যোৱা কালি বিভিন্ন নৃগোষ্ঠীৰ লোকসকলে ইয়াত আহি পেলাই দিহানাম পৰিৱেশন কৰিছে, দশাৱতাৰ নৃত্য আৰু বৰগীত, এইখিনিয়ে লগতে গায়ন বায়ন পৰিৱেশন কৰি পেলাই আমাৰ এই গোটেই অনুষ্ঠানটো কালিৰে পৰা এটা আঁচুফল বাচিবলৈ আমি প্ৰয়াস কৰি আহিছোঁ। আৰু ইয়াৰ দ্বাৰা
আমাৰ এই দীঘলীয়া এটা পৰিক্ৰমাত আমাৰ এই অঞ্চলটো বিশেষকৈ সীমান্তৱৰ্তী অঞ্চল হিচাপে জনাজাত। ইয়াত বিভিন্ন জাতি ধৰ্ম মানুহ আছে যদিও ইয়াত সকলো একতাৰ দোলেৰে বান্ধ খাই পেলাই গুৰুজনাৰ যিটো উদাৰ ধৰ্ম নীতি, সেই উদাৰ ধৰ্ম নীতিতে বিভিন্ন জনগোষ্ঠীবিলাক আকৃষ্ট হৈ পেলাই তেখেতসকলেও ইয়াত শৰণ ভজন গ্ৰহণ কৰি পেলাই আনকি মালা বস্তু লৈও তেওঁলোকে একেকাৰ হৈ গৈছে। তাৰ ফলতে আমি আপোনালোকে শুনি সুখী হ'ব যে আমাৰ বড়ো জনগোষ্ঠীৰ লোকৰ কেইবাজনো ইয়াত মূল পাঠক হিচাপে আমি আসনত অলংকৃত কৰিবলৈ পাই পেলাই আমি গৌৰৱবোধ কৰিছোঁ। আৰু তেখেতসকল ইতিমধ্যে নিজৰ